ছবি আঁকোতেও যে কিছুমান নিয়ম নীতি পালন কৰিব লাগে, কিছুমান পদ্ধতি আছে, সেইবিলাক পালন কৰিব লাগে, সেই বিষয়ে মই অৱগত নাছিলোঁ প্ৰথমতে। মায়ে যেতিয়া মোক বেজীত সূতা ভৰাবলৈ দিলে তেতিয়াহে গম পাইছোঁ মই ধৈৰ্য আৰু চকু দুয়োটাই ভাল হ'ব লাগিব। ঠিক তেনেদৰে ছবি আঁকোতেও ধৈৰ্য আৰু চকু দুয়োটাই ভাল হৈ থাকিব লাগিব, তেতিয়াহে ছবিখন ভালকৈ আঁকিব পৰা যাব। পাছত যেতিয়া গম পালোঁ যে সেইকেইটা নিয়ম নীতি পালন কৰিলেহে ছবিখন আঁকিবলৈ ভাল হয়, ছবিখনো ভাল হয়, তেতিয়াৰ পৰা সেই নিয়মকেইটা মই ফ'ল' নকৰাকৈ নাথাকিলোঁ। সদায় কৰিবলৈ চেষ্টা কৰিলোঁ, কৰি এতিয়া অভ্যাসত পৰিণত হ'ল। তো এই ভিডিঅ'টোৰ যোগেদি মই ছবি আঁকোতে পালন কৰিবলগীয়া কিছুমান প্ৰয়োজনীয় নিয়ম বা পদ্ধতি আৰু ৱাটাৰ কালাৰ জলৰ ৰং যিটো আৰু পৰ্ট্ৰেইট পেইণ্টিঙৰ বিষয়ে ভিডিঅ'টোৰ যোগেদিয়ে মই থুলমূলকৈ আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ লাষ্টলৈকে যদি চায় তেতিয়াহে গম পাব আচল কথাটো কি। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছবিখন আঁকোতে যিমান কষ্ট হৈছিল, এই ভিডিঅ'টো কথাখিনি কওঁতে তাতকৈ বেছি কষ্ট হৈছে। তো সেইকাৰণে গোটেই ভিডিঅ'টো চাওকচোন লাষ্টলৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Let's go. এটা জলৰঙৰ পৰ্ট্ৰেইট। আমি বিভিন্ন প্ৰাকৃতিক বস্তু আৰু ৰাসায়নিক পদাৰ্থৰ পৰা আহৰণ কৰা পানী মিহলাই তুলিকাৰে ছবি আঁকিব পৰা স্বচ্ছ ৰঙেই হ'ল জলৰং। জলৰং পেষ্ট, কেক আদি বিভিন্ন প্ৰকাৰে পোৱা যায়। গুণগতভাৱে কেক জলৰঙৰ উজ্জ্বলতা পেষ্টেলতকৈ বেছি, কিন্তু ইয়াক প্ৰয়োগ কৰাৰ আগতে কোনো পাত্ৰত প্ৰয়োজন মতে গুলি ল'বলগীয়া হয়। সেয়ে আজিকালি সকলোৱে সহজে প্ৰয়োগ কৰিব পৰা ৰঙৰ টিউবেই ব্যৱহাৰ কৰে। এই ৰঙৰ টিউব সাধাৰণতে দুটা ভাগত পোৱা যায়, ষ্টুডেণ্ট ৱাটাৰ কালাৰ, আৰ্টিষ্ট ৱাটাৰ কালাৰ। অৱশ্যে আজিকালি অনলাইনত বিভিন্ন ধৰণৰ পোৱা যায়। ষ্টুডেণ্ট ৱাটাৰ কালাৰটো দামটো বহুত কম, সেইটো কাৰণে ইয়াৰ উজ্জ্বলতাও কম। শিকি থকা ল'ৰা ছোৱালীৰ বাবে সেইটো ৰঙেই উপযুক্ত। জলৰং পেকেট হিচাপে কিনিবলৈ পোৱা যদিও আৰ্টিষ্ট ৱাটাৰ কালাৰ ডাঙৰ টিউব বা পেষ্টসমূহ যি ৰঙৰ যিমান প্ৰয়োজন হয় তেনেকৈ এককভাৱেও কিনিবলৈ পোৱা যায়। জলৰঙৰ ছবি অংকন কৰাৰ বাবে অলপ গ্ৰেইনযুক্ত আৰু খহটা কাগজ ভাল। মিহি পৰিতলৰ কাগজ জলৰঙৰ কাৰণে উপযুক্ত নহয়। পদ্ধতিমতে জলৰং পাতল পৰ্দাৰ পৰা য'ত যেনেকৈ প্ৰয়োজন সেইবিলাক ডাঠ পৰ্দালৈ ৰূপান্তৰ ঘটায়। মাজত অকণমান সময় বিৰতি নোহোৱাকৈ ছবিখনৰ কাম সম্পূৰ্ণ কৰিব চেষ্টা কৰোঁ। মাজত বিৰতি ৰাখি কাগজখন শুকাই যোৱাৰ পিছত ছবিখনত পুনৰ ৰং কৰিলে আগেয়ে প্ৰয়োগ কৰা ৰঙৰ সৈতে পিছত প্ৰয়োগ কৰা ৰংসমূহ মিলি নাযায় আৰু ৰৈ যোৱাৰ অলাগতিয়াল পৰ্দা বা ট্ৰিমসমূহ উঠাই পেলোৱা বা ছবিখনৰ পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা বহুত কঠিন হৈ পৰে। উল্লেখনীয় যে স্বচ্ছ জলৰং পদ্ধতিৰ ছবিত বগা আৰু ক'লা ৰং প্ৰয়োগ কৰা নহয়। ইয়াতে আকৌ প্ৰশ্ন হয়, প্ৰতিকৃতি চিত্ৰ কাক কয়? পৰ্ট্ৰেইট পেইণ্টিং কাক কয়? শিল্পশাস্ত্ৰত পদ্ধতি অনুসৰি নৰ-নাৰীৰ মুখাৱয়ব হুবহু অংকন কৰাকে প্ৰতিকৃতি চিত্ৰ বোলে। প্ৰতিকৃতি চিত্ৰ সচৰাচৰ দুই ধৰণে অঁকা হয়, মুখমণ্ডলৰ পৰা বুকুলৈকে, অৰ্ধ শৰীৰৰ আৰু মুখমণ্ডলৰ পৰা ভৰিলৈকে, পূৰ্ণ শৰীৰ বা পূৰ্ণবয়বৰ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ল'ৰা ছোৱালীবিলাকে শিকিবৰ কাৰণে শ্বেয়াৰ কৰি দিব। আনহাতে ছবি আঁকোতে পালন কৰিবলগীয়া কিছুমান প্ৰয়োজনীয় নিয়ম বা পদ্ধতিও থাকে। ছবি অংকন কৰাৰ আগে প্ৰথমে সকলো প্ৰয়োজনীয় সামগ্ৰী কাষত গোটাই ল'ব লাগে। ছবি আঁকোতে পোন হৈ বহিব লাগে আৰু সকলো বাহ্যিক চিন্তা আঁতৰাই ৰাখি ল'ব লাগে। বেলেগ চিন্তাবিলাক আঁতৰাই ৰাখিব লাগে। পেঞ্চিলৰ সন্মুখ ভাগ দীঘলীয়া আৰু ঘূৰণীয়াকৈ কাটি ল'ব লাগে। চুটি পেঞ্চিলে কেতিয়াও ছবি আঁকিব নালাগে। ছবি অঁকাৰ কামত ব্যৱহাৰ কৰিবই নালাগে। পাতল ৰেখা টনাৰ বাবে HB আৰু স্পষ্ট ৰেখা টনাৰ বাবে 2B পেঞ্চিল ব্যৱহাৰ কৰিব লাগে। পাতল ৰেখা টনাৰ বাবে সদায় HB আৰু 2B পেঞ্চিল ব্যৱহাৰ কৰিবা। পেঞ্চিল ধৰোঁতে সদায় 1 বা 1.5 ইঞ্চি ওপৰত ধৰিব লাগে। ছবিবিলাক সৰুকৈ আঁকিব নালাগে। ছবি অঁকাৰ সময়ত ৰেখা টনোতে সদায় বাওঁ ফালৰ পৰা সোঁফাললৈহে, ওপৰৰ পৰা তললৈহে ৰেখা টানিব লাগে। ৰং কৰোঁতেও সদায় বাওঁ ফালৰ পৰা সোঁফাললৈ।
লেফ্ট টু ৰাইট, ওপৰৰ পৰা তললৈ, আপ টু ডাউন ৰং কৰিব লাগে। সদায় ব্লক কৰি ছবি অঁকাৰ অভ্যাস কৰিব লাগে। এবাৰ টনা ৰেখাৰ ওপৰত বাৰে বাৰে টানি থাকিব নালাগে, যিটো তোমালোকে বাৰে বাৰে কৰি থাকা। বাৰে বাৰে ৰেখা টনাৰ ফলত ছবিখন লেতেৰা হয়, গম পোৱাই তোমালোকে। কাগজৰ চাৰিওফালে কিছু ঠাই এৰিহে ছবি আঁকিব লাগে। অৱশ্যে প্ৰাকৃতিক দৃশ্য আদি সংৰচিত ছবিত এই নিয়ম একেবাৰেই প্ৰযোজ্য নহয়। ছবিটো অংকন কৰোঁতে প্ৰথমতে পাতলকৈ ৰেখা টানি ছবি অংকন কৰিব লাগে। সম্পূৰ্ণ হোৱাৰ পিছতহে ডাঠ ৰেখাৰে ছবিটো ফুটাই তুলিব লাগে। আৰু তোমালোকে কি কৰা? মই ল'ৰা ছোৱালীবিলাকক কৈছোঁ, তোমালোকে কি কৰা? একেবাৰে প্ৰথমতে ডাঠকৈ আঁকা, তাৰপিছত চিঞৰি থাকিব লাগে, হয়নে নহয়? থেংক ইউ, ভাল লাগিলে শ্বেয়াৰ কৰিব ভিডিঅ'টো। ইমানখিনিলৈকে শুনি থকাৰ কাৰণে। এটা নতুন ডিজাইনত ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰি দিবচোন, কেনেকুৱা লাগিছে কমেণ্টটো জনাই দিব। থেংক ইউ।